যোৱাকালি গধূলি প্ৰায় 6:30মান বজাত পুলিচ কণ্ট্ৰল ৰুমত থুটি অচি জালুকবাৰী এটা খবৰ পালে যে হৰদিলাৰ পৰা কিছুমান 3জন ব্যক্তিক তাতে লোকেল মানুহকেইজন মানে কৰায়ত্ব কৰি থৈছে। তাৰপিছতে থানা ষ্টাফ আহিলে, অচিৰ লগতে আহিলে, আহি পেলাই দেখিলে যে 3জন মানুহ তাতে লোকেল ৰাইজে ধৰি থৈছে আৰু সেই 3জন মানুহৰ পৰা নকলি সোণ মানে সেই নাওকাৰৰ সোণ আৰু ফেক কাৰেঞ্চি নোট মানে তাতে তেওঁলোকৰ হাতত মানে উপকাৰ কৰা হৈছে। এজপাৰ বুজৰি মানে চিজ কৰা হ'ল আৰু সোধ কৰাতে গম পালে, প্ৰাৰম্ভিক তদন্তত গম পোৱা গ'ল যে ছত্তীশগড়ৰ পৰা 2জন ব্যক্তি আহিছিলে চাংচাৰীলৈ। চাংচাৰীত মানে তেওঁলোকে যোগাযোগ কৰিছিলে কিছুমান মানুহৰ লগত। তো চাংচাৰীত যিজন আছিলে তেওঁলোকে কৈছিলে যে চাংচাৰীত তেওঁলোকৰ মানে সোণ দামত সোণ পোৱা যায়, সিহঁতে আহিছিলে সিহঁতে সোণটো কিনিবলৈ। তাৰপিছত আহি পেলাই সোণটো কিনিলে, নাৱাকাৰৰ আছিলে সোণ প্ৰায় 1.5 কেজি ওজনৰ। তাৰপিছত সোণটো লৈ পেলাই তেওঁলোকে গুৱাহাটীলৈ আহিলে ৰিটাৰ্ণ যাবৰ কাৰণে। তাৰপিছত আহি থাকোঁতে পিছত তেওঁলোকে গম পালে যে সোণটো নকলি হয়। সেইকাৰণে যাৰ পৰা কিনিছিলে আকৌ মাতিলে, তেওঁলোকক মাতি পেলাই ক'লে যে আমাৰ পইচাটো ঘূৰাই দিয়া। যোনে সোণটো বিক্ৰী কৰিছিলে সেয়া মানে আচল পইচাটো সেই লুকাই ৰাখিলে। তাৰপিছত তাৰ পৰিৱৰ্তে ফেক কাৰেঞ্চি তেওঁলোকক দিলে। তাতে তেওঁ 3জনৰ মাজত অলপ হুলস্থুল হ'ল। হুলস্থুল হওঁতে পাব্লিকে গম পালে আৰু পাব্লিকে পুলিচ কণ্ট্ৰলত জনালে। এতিয়া ফেক কাৰেঞ্চি যিখিনি ৰিকভাৰ হ'ল টোটেল 2,16,500 rupees গোটেই ফেক কাৰেঞ্চি হয়। আৰু সেই গোটেই ঘটনা ৰিলেটেড কেছ এটা ৰুজু কৰা হৈছে জালুকবাৰী থানাত আৰু এজপাৰলৈ আমি তদন্ত কৰি আছোঁ। তেওঁলোকে ক'ৰ হয়? 2জন যোনে কিনিব আহিছিলে ছত্তীশগড় ফেক নোট আৰু এই চাংচাৰী লোকেল 3জন কৰায়ত্ব কৰা হৈছে ইতিমধ্যে। যিজন চাংচাৰী হয় এই আছিম আলী আৰু বাকী বাহিৰৰ পৰা যিজন আহিছে এনেকুৱা নাম কাশী বিনোদ আৰু নৰেশ চেত্ৰী। গোটেই ঘটনাটো আমি তদন্ত কৰি আছোঁ আৰু ইয়াৰ লগত যদি বেলেগ মানুহ জড়িত আছে সেইটো আমি কৰায়ত্ব কৰিবলৈ সক্ষম। তেওঁলোক বৰ্তমান ক'ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।